নমস্কাৰ। মোৰ ইউটিউব চেনেলৰ সকলোলৈকে নৱবৰ্ষৰ হিয়া ভৰা শুভেচ্ছা জনাইছোঁ আৰু আগবঢ়াই দিছোঁ এটি নতুন ভিডিঅ'টো দেখি নিশ্চয় গমেই পাইছে চাগে আজি ভিডিঅ'টো কাৰ ওপৰত হ'বলৈ গৈ আছে। হয়, আজি আমি গৈ আছোঁ আমাৰ মৰমৰ শিল্পী জুবিনদাৰ ক্ষেত্ৰলৈ। জুবিনদাৰ ক্ষেত্ৰ অথবা জুবিন ক্ষেত্ৰ অৰ্থাৎ সোণাপুৰস্থিত জুবিনদাৰ সেই বিশেষ ঠাইখন। যদিও এই শব্দকেইটা আমি প্ৰয়োগ কৰোঁ, ক'ৰবাত যেন এতিয়াও জুবিনদা যে কায়িকভাৱে আমাৰ মাজত নাই, কথাষাৰ মানিয়েই ল'ব পৰা নাই, নহয়নে? আপোনালোকৰ বাৰু এনে হয়নে? কমেণ্ট কৰি জনাবচোন। মৃত্যু এটা চিৰন্তন সত্য। জন্ম লভিছোৱেই যেতিয়া আমি সকলো এদিন যাব লাগিব। কিন্তু আমি ইমান সোনকালেই যে কেতিয়াও আৰু কোনেও নভবা এটা পৰিস্থিতিৰ মুখামুখি হ'ব লাগিব, সেয়া হয়তো কল্পনাও কৰিব পৰা নাছিল। এজন শিল্পী আৰু চলচ্চিত্ৰ নিৰ্মাতা হোৱাৰ উপৰিও যে সৎ, সহজ সৰল, মৰমীয়াল, মানুহক কিদৰে মৰম কৰিব লাগে, আদৰ, সন্মান তথা সহায় কৰিব লাগে, প্ৰকৃতিক কিদৰে মৰম কৰিব লাগে, এই সকলোবোৰ আমাক শিকাই থৈ গৈছে। আচলতে এক কথাত ক'বলৈ গ'লে আমাৰ অসমীয়া জাতিৰ বাবে, অসমীয়া আইৰ বাবে তথা সমগ্ৰ ভাৰতবৰ্ষৰ বাবে জুবিনদা কি আছিলে সেয়া হয়তো নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। জুবিনদাৰ নতুন সৃষ্টি আৰু আমি নাপাওঁ। জীৱিত কালত তেওঁ আগবঢ়াই যোৱা বহুমূলীয়া অৱদান তথা তেওঁৰ সৃষ্টিৰাজি আমি নৱপ্ৰজন্ম আৰু প্ৰশাসনে সংৰক্ষণ কৰাৰ প্ৰয়াস কৰিব লাগে। প্ৰতিদিনেই ইয়াত হাজাৰ হাজাৰ গুণমুগ্ধই ভিৰ কৰেহি আৰু মানুহৰ সহায় হোৱাকৈ ইয়াতে বিভিন্ন ধৰণৰ বিপণী যেনে চাহভাতৰ দোকান, ফল মূলৰ দোকান, দাদাৰ স্মৃতিত প্ৰকাশ পোৱা স্মৃতিগ্ৰন্থ ইত্যাদিবোৰ দোকান পোহাৰ দেখি কথা উপলব্ধি কৰিব পাৰিলোঁ যে দাদাই জীৱিত কালতো মানুহক সহায় কৰিছিলে আৰু মৃত্যুৰ পাছতো কিন্তু সেয়া ব্যতিক্ৰম হোৱা নাই। এই বিপণীসমূহৰ জৰিয়তে বহুতো লোকে উপাৰ্জনৰ পথ উলিয়াই স্বাৱলম্বী হ'ব পাৰিছে। সদৌ শেষত জুবিনদাই যাতে ন্যায় পাওক তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব।